নমস্কাৰ সুপ্ৰভাত সকলোকে। আজি বহু দিনৰ মূৰত আকৌ আপোনালোকৰ মাজত আকৌ আহিলোগে। চ' যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আমাৰ আসাম পুলিচৰে নতুন ভেকেঞ্চি এপ্লাই চলি আছে আৰু বৰ্তমান আপোনালোকৰ নিশ্চয় এপ্লাই কৰিলে আৰু কিছুমানে মোক কমেণ্ট কৰি আছে বিশেষকৈ দাদা এছিষ্টেণ্ট জেলাৰ ওপৰত এটা ভিডিঅ' বনাবচোন বুলি আৰু জেল ৱাৰ্ডত নতুনকৈ ভেকেঞ্চি আহিবনে নাই। তো এতিয়ালৈকে কোনো উপদেশ হ'ব নোৱাৰা হৈছোঁ আৰু বিশেষকৈ আপোনালোকৰ কমেণ্টৰ যোগেদি মই আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি আগুৱাই হ'ব চেষ্টা কৰিলোঁ। তো যিহেতু আপোনালোকে বহু ল'ৰা ছোৱালী হয়তো এছিষ্টেণ্ট জেলাৰ নতুন পষ্ট আহিলে 39টা পষ্ট নিশ্চয় আপোনালোকে দেখি পাইছে আৰু 39টা পষ্টৰ ভিতৰত আপুনি যদি এজন হয় তেতিয়াহ'লে ভাল হ'ব। তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা এছিষ্টেণ্ট জেলাৰ ওপৰত এটা ভিডিঅ' বনাবচোন, তাৰ ডিউটি কেনেকুৱা বা ডিউটি ক'ত হ'ব বা কেনেকৈ হ'ব বা কেনেকৈ বা পাছলৈ হয়তো আপোনালোকৰ ইণ্টাৰভিউ কি প্ৰথমতে হ'ব, তো গোটেইখিনি বা মেডিকেল চেকআপ কেনেকুৱা হ'ব বা ইণ্টাৰভিউ কেনেকৈ লোৱা হ'ব গোটেইখিনি হয়তো আপোনালোকক এক্সপ্লেইন কৰি দিম। যিহেতু মই ৱাৰ্ডাৰ আছিলে, মই এছিষ্টেণ্ট জেলাত নাছিলোঁ। এছিষ্টেণ্ট জেলাত এটা অফিচাৰ ৰেংকৰ পষ্ট, যিহেতু আপোনালোকৰ নিশ্চয় গম পাইছে এছিষ্টেণ্ট জেলাত এটা দুটা ষ্টাৰ থাকে আৰু আপোনালোকৰ আমি ৱাৰ্ডাৰ আমাৰ মানে এটা চিপাহী বুলি এটা কনষ্টেবল ক'ব লাগিব। আমি হৈছে তলৰ মানুহ হয়। তো যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আৰু তাৰ ওপৰত যিহেতু সকলোৱে গম পাইছে আৰু নতুনকৈ ভেকেঞ্চি আহি গ'ল আৰু নতুনকৈ এতিয়া আমাৰ জেল ৱাৰ্ডাৰ পষ্ট নতুনকৈ ভেকেঞ্চি আহিবনে নাই তাৰ ওপৰত হয়তো বহু ল'ৰা ছোৱালী হয়তো এতিয়া কনফিউজ হৈ আছে আৰু বহু ল'ৰা ছোৱালী হয়তো মোক কমেণ্ট কৰি আছিলে দাদা নতুন ভেকেঞ্চি আহিবনে জেল ৱাৰ্ডাৰ পষ্টত। কমেণ্ট কৰি থকাৰ কাৰণে আপোনালোকে ধন্যবাদ। আৰু এই পষ্টৰ ওপৰত হয়তো আপোনালোকে মই ভাবোঁ এই নতুন পষ্ট আহিব লাগে, কাৰণ আমাৰ CM ছাৰে কৈছিলে নিজ মুখৰে আমাৰ 5000টা নতুন ভেকেঞ্চি আহিব। এতিয়ালৈকে 5000টা নতুন ভেকেঞ্চি হোৱাই নাই, প্লাছ এতিয়া আপোনালোকৰ 2000+ মান হৈছে আৰু বিশেষ 3000 4000 পষ্ট আছে আপোনালোকৰ নতুন ভেকেঞ্চি আহিবলৈ বাকী আছে। ফৰেষ্ট গাৰ্ডৰ, ফৰেষ্ট বেটেলিয়নৰ আৰু জেল ৱাৰ্ডাৰৰ, এক্সাইজৰ এই 4টা বিভাগৰ হয়তো আপোনালোকৰ বহুত পষ্ট খালী হ'ব। আপোনালোকে নিশ্চয় গম পাইছে ইমানখিনি পষ্ট খালী হোৱাৰ বাবে আমি ৱেইট কৰিব লাগিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে ৱেইট কৰিব লাগিব। যিহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে হয়তো আমাৰ নতুন ভেকেঞ্চি আহিব লাগে। ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়ান, এছিষ্টেণ্ট জেল ৱাৰ্ডাৰ, এক্সাইজ ডিপাৰ্টমেণ্টৰ এনেকৈ বহুত হয়তো তেওঁলোকৰো বা আমাৰ যোনটো ডিপাৰ্টমেণ্টৰ ৱাৰ্ডাৰ পষ্ট জেল ৱাৰ্ডাৰ পষ্ট বহুত খালী হৈ আছে আপোনালোকে নিশ্চয় গম পাইছে আৰু খালী হ'ব লাগে বা ভেকেঞ্চি আহিব লাগে নতুন বছৰ। চ' নিশ্চয় এইখিনি আমি অপেক্ষা কৰি ৰাখিম। আৰু এতিয়া বহুতে মোক কমেণ্ট কৰি আছিল দাদা এছিষ্টেণ্ট জেলাৰ তাৰ ওপৰত এটা ভিডিঅ' বনাবচোন বুলি। এছিষ্টেণ্ট জেলাৰ আপোনালোকে যদি পায় এছিষ্টেণ্ট জেলাৰ যিকোনো এটা ডিষ্ট্ৰিক্টত এটা জেল থাকে, এই জেলৰ যোনখিনি হয়তো অফিচত কাম থাকে, বিল বনাব লাগে, কিছুমান ৰেচন পাতি ল'ব লাগে বা কিছুমানৰ কাগজ পাতি লিখিব লাগে, কিছুমানৰ বা বহুত কাম থাকে অফিচৰ এইখিনি কাম এছিষ্টেণ্ট জেলাৰ সৈতে কৰে। আৰু এছিষ্টেণ্ট জেলাৰটো ইউনিফৰ্মটো আমাৰ ইউনিফৰ্মৰ নিচিনাই আৰু 2টা ষ্টাৰ থাকে। আপোনালোকৰ এইখিনি কাম কৰিব লাগে। আৰু জেল ৱাৰ্ডাৰ পষ্ট হৈছে আমাৰ যোন জেলৰ যোনখিনি হয়তো কয়দী হাজতি থাকে তেওঁলোকক হয়তো চোৱা চিতা কৰিব লাগে আমাৰ ৱাৰ্ডাৰখিনি হয়। তো নতুনকৈ অহা চান্স এটা আছে আপোনালোকৰ জেল ৱাৰ্ডাৰ পষ্ট আৰু এছিষ্টেণ্ট জেলাটো আহিলে আপোনালোকৰ এপ্লাই নিশ্চয় চলি আছে গম পাইছে। আৰু হয়তো আপোনালোকৰ 16 জানুৱাৰীত আপোনালোকৰ লাষ্ট ডেট এপ্লাই আছে। চ' তাৰ আগতে হয়তো আপোনালোকে এপ্লাই সোনকালে কৰিব, কাৰণ সময়টো সোনকালে গুচি যাব পাৰে। তো এইটো কাৰণে আপোনালোকক কৈ তলোঁ যে আপোনালোকে সোনকালে এপ্লাই কৰিবলৈ। তো যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আৰু এইখিনি কথা হয়তো আমি আলোচনা কৰাটো দৰকাৰ হয়। আৰু নতুন ভেকেঞ্চি আহিবলৈ হয়তো মই ক'লোৱে জেল ৱাৰ্ডাৰ পষ্ট, এক্সাইজৰ, ফৰেষ্ট বেটেলিয়ান, ফৰেষ্ট গাৰ্ডৰ এইখিনি পষ্ট হয়তো আপোনালোকৰ আহিব পাৰে নতুন ভেকেঞ্চি। তো এইখিনি মই আপোনালোকক কৈ তলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' দিবলৈ চেষ্টা কৰিম সদায়। আৰু ফ'ল' কৰি থাকিব মোক। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।